Good morning everyone. আজি আমাৰ দুপৰীয়াৰ কাৰণে পটল ভাজি হ'ব কাটি পেলাই ৰেডি কৰি থলো আৰু লগতে আলু হ'ব পটলৰ লগত ভাজি এফালে পিয়াজ জলকীয়া কাটি ৰেডি কৰি থলো এতিয়া বনাবৰ কাৰণে ৰেডি আৰু ভাজি পটল আৰু আলু ভাজি বনাবৰ কাৰণে তেল দিলো এটা কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া আলুটো ভাজি কৰি লওঁ আগতে ভাজি বনাবৰ কাৰণে আলুটো ফ্ৰাই কৰি ল'ম আলুটো ফ্ৰাই হৈ গ'ল এতিয়া উঠাই আছোঁ আলুটো ফ্ৰাই কৰি ল'লোঁ এতিয়া পটলটো দিলোঁ কেৰাহীত এতিয়া পটলটো ভাজি আছোঁ পটল ভাজাতে নিমখটো দি লওঁ দি আছোঁ ভাজাটো পটল ভাজাটো ভাজাটো হৈছে প্ৰায় এতিয়া ৰংগুৰাটো দি লওঁ ভাজা হৈছে প্ৰায় আৰু আলু ভাজাটো দি দিলোঁ লগতে ভাজি আছোঁ আজি কিন্তু চব্জিটো আছিলে আমাৰ পটল আৰু আলু ভাজি ধুনীয়াকৈ বনাইছোঁ দেই খাই কিনে মজা লাগিছে আজি মজা হৈছে কিন্তু পটল আৰু আলু ভাজি